নমস্কাৰ। আজি লামডিং সমষ্টিত AIDF দলৰ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে AIDF দলৰ মুৰব্বী বদৰুদ্দিন আজমল, ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম। সভাৰ অন্তত সাংবাদিকৰ প্ৰশ্ন উত্তৰত বিজেপিক ক্ষুধাৰ সমালোচনা কৰাৰ বিপৰীতে কংগ্ৰেছ, CPM, CPIকে ধৰি বহুকেইটা দল সংগঠনক লগত লৈ মহাজোঁট বন্ধনেৰে আগন্তুক নিৰ্বাচন খেলিব বুলি সাংবাদিকক অৱগত কৰে। ঘৰে ঘৰে মানে কুচকাৱাজ কৰি আছে। পুনৰবাৰ জনাইছো, সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে প্ৰচাৰ অভিযান তুংগত কৰিছে। ঠিক সেই সময়তে অসমৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে AIDF দলে। আজি লামডিং সমষ্টিত AIDF দলৰ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে AIDF দলৰ মুৰব্বী বদৰুদ্দিন আজমল, ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম। সভাৰ অন্তত সাংবাদিকৰ প্ৰশ্ন উত্তৰত বিজেপিক ক্ষুধাৰ সমালোচনা কৰাৰ বিপৰীতে কংগ্ৰেছ, CPM, CPIকে ধৰি বহুকেইটা দল সংগঠনক লগত লৈ মহাজোঁট বন্ধনেৰে আগন্তুক নিৰ্বাচন খেলিব বুলি সাংবাদিকক অৱগত কৰে। দেখা গৈছে মহাগঠবন্ধনৰ লগত আপোনালোকে নিৰ্বাচন খেলিব। AIDFে কিমানখন আসন দাবী কৰিব, বৰাক আৰু ব্ৰহ্মপুত্ৰত কিমানখন আসন ল'ব? চাওক, দুইটা পাৰ্টি আমাৰ লগত নহয়, CPI, CPM আছে আৰু নতুন পাৰ্টি হৈছে, সিহঁতলৈ আহি আছে। সেইটোৰ কাৰণে এই যে পৰ্যায় এতিয়াৰ পৰা আৰম্ভ এই মাহবিলাক শেষ ধৰিব আমাৰ ডিচেম্বৰৰ লাষ্টলৈকে। তাৰপিছত জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আছে। এই টাইমত অলপ টাইম লাগিব। এইটোৱেই চবচে আপোনালোকে অল ইণ্ডিয়া লেভেলত চাওক যে চিট বাগাবাগি হৈ মহাগঠবন্ধন কেতিয়াও ভাঙি যায়। আমি সেইটো নকৰোঁ। ছেক্ৰিফাইচৰ আমাৰ মাইণ্ড আছে, আমি চবে মিলি ছেক্ৰিফাইচ কৰিব লাগিব। এণ্ড ইট উইল টেক টাইম, সময় ল'ব। মানে যিটো ফল আহিব মিঠা আহিব। মানে আপুনি ছেক্ৰিফাইচ কৰিছে, কিন্তু কংগ্ৰেছৰ ফালৰ পৰা তেনেকৈ চবেই ছেক্ৰিফাইচ কৰিবই লাগিব। কেতিয়ালৈকে ৰাজহুৱা হোৱাৰ কেতিয়ালৈকে সম্ভৱ নহয়? যেতিয়া ৰাজহুৱা হ'ব আপোনালোকে আমি চবে মিলি আমি দিল্লীত গৈ ফাইনেল এইটো আমাৰ কি নাম AICCৰ প্ৰেচিডেণ্টৰ লগত আমি গৈ মিটিং কৰি তাৰপিছত যিটো আমাৰ হ'ব, আমি আৰু আমাৰ যে অসমৰ ইনচাৰ্জ জিতেন্দ্ৰ সিং ছাৰ, আমি চবে একেলগে হৈ দিল্লীত প্ৰেছ কনফাৰেন্স কৰি এইটো এনাউন্স কৰিম বুলি আজিৰ পৰা কাম আৰম্ভ হৈ গ'ল। তাৰপিছত আমি আহিম। আপুনি ভাষণত কৈছে যে বিজেপিয়ে স্পনচৰ কৰিছে বহুত সৰু সৰু দলক, আৰু মন্ত্ৰী এজনে পইচা তেওঁলোকক যোগান ধৰিছে। মই মন্ত্ৰী কোৱা নাই, মই কৈছোঁ বিজেপিয়ে পইচা দি আছে। আপোনালোকৰ ভাষণত কৈছে তেনেকুৱা মন্ত্ৰী? বিজেপিৰ এজন মন্ত্ৰীয়ে কৈছে মই আল্টিমেটলি যি কিছুই হওক, আল্টিমেটলি মই 100জন কেণ্ডিডেট লৈ আমি ৰাজ্যসভাৰ ৰাজ্যপালৰ তাত যাম। তাৰপিছত সোধা হৈছিল বোলে এইটো কোন পাৰ্টি হ'ব, বোলে বিজেপিৰ কথা বিজেপি মাতিব। সি বিজেপি নহয়, এইটো আলোক কৰি দিছে। বোলে বিজেপিৰ কথা ৰঞ্জিত দাসে মাতিব। সি নিজৰ কথা কৈ আছে 100 চিটৰ। এতিয়া দেখা যাব আখেৰকাৰ আল্টিমেটলি ভোট কোনে দিব, অসমৰ ৰাইজে ভোট দিব। ইয়াতো কংগ্ৰেছক দিব, ইয়া বিজেপিক দিব, ইয়া আমাক দিব, ইয়া আমাৰ লগত মহাগঠবন্ধনত যিসকল আছে ইয়াত টিকেটে কৈছে চব পাৰ্টিত আমাৰ বন্ধু আছে। সি নতুন কি খেল খেলি আছে এইটো চিন্তাৰ কাৰণ সৰ্বানন্দ সোণোৱালৰ কাৰণেও আছে, আমাৰ কাৰণতে নাই কিনে আমাৰ আছে এতিয়া যাবই। তেওঁ যিহেতু কৈছে সকলো দলত তেওঁ সমৰ্থক আছে, AIDFতো থাকিব পাৰে। পলিটিক্সত থাকিব পাৰে। কেনেধৰণৰ ব্যৱস্থা ল'ব যাতে AIDFৰ যাতে এইটো আমি ব্যৱস্থা কৰিম। আপোনালোকক আমি নকওঁ। এনে কিছু ট্ৰেড ছেক্ৰেটাৰী থাকে আমাৰ পলিটিকেল পাৰ্টিৰ পলিটিকেল ছেক্ৰেটাৰী থাকিব। এইটো আমি পলিচিৰ কথাটো আপোনালোকক ডিক্লেয়াৰ কৰিব নোৱাৰিম। আমি যি হিচাপে কাম কৰিম। এইটো কোৱাৰ পিছত এই মানুহজনৰ যে মেণ্টেল যে ডিপ্ৰেশ্যনৰ হালত দেখি আছে, আবুল তাবুল পৰা আমাৰ কৰিছে।
এতিয়াই আবুল তাবুল বঁটা আৰম্ভ কৰি দিছে 100টা আজি যদি গৈ কোনো মানুহে সোধে হ'ব পাৰে নিজেই ক'ব বোলে মই 10টা আনিব নোৱাৰোঁ সারেন্ডার করে দিব যিহেতু তেওঁ আবুল তাবুল বকি আছে তেনে ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ চিকিৎসা বা যোৱাবাৰ আপুনি কৈছে চকলেট খুৱাম বুলি সেই ক্ষেত্ৰত না মইতো এতিয়াও কৈ আছোঁ আমাৰ হস্পিটেল খোলা আছে তেখেতৰ কাৰণে পুৰণা আমাৰ বন্ধু আছিল আজিও সি মোৰ ভাতৃৰ নিচিনা সৰু ভাতৃৰ নিচিনা যদি ট্ৰিটমেণ্টৰ প্ৰয়োজন হয় আমি আমাৰ হস্পিটেলত 100% ফ্ৰী অফ কষ্ট ট্ৰিটমেণ্ট কৰোঁ যিহেতু নিৰ্বাচন চলি আছে BTADত যিহেতু নিৰ্বাচন চলি আছে আজি নিৰ্বাচন প্ৰচাৰত তেওঁ এটা কথা কৈছে যে শিলচৰত পাকিস্তান জিন্দাবাদ দিয়াটো 100% চিয়ৰ মানে সত্য বুলি প্ৰমাণ কৰিছে তেওঁ মানে কৈছে যে তাত তেখেত কৈ দিলেই হ'ব নেকি ইণ্টেলিজেঞ্চ নাই CBI নাই IB নাই তেখেততো নিজে কালি মানিছে যে মই এটা ধাক্কা দিছিলোঁ আইনমল চাহাবৰ মুখৰ পৰা ওলাই গ'ল পাকিস্তান মুৰ্দাবাদ মতলব সি কৰিছে যদি ইনকুৱাৰীত এইটো যায় তেখেত এৰেষ্ট হ'ব তেখেতৰ চেনেল বন্ধ হ'ব আল্টিমেটলি তেখেত জেলত যাব যোৱাকালি আজাদ আলী খানে ৱাজিদ আলী চৌধুৰী ৱাজিদ আলীয়ে কি কৈছে এইটো মোৰ দায়িত্ব নহয় ভোট নালাগে বুলি কৈছে ভোট নালাগে বুলি কৈছে এইটো আপুনি ৱাজিদ আলীক সোধক না আমি কেনেকুৱা আমাৰতো যেতিয়া ভোটত আমি ইলেকশ্যনত উঠি আছোঁ আমাৰ চবৰ ভোট লাগে আৰু এটা কথা কৈছে যে বিজেপি এইবাৰ যদি জিকে তেনেহ'লে তেওঁ মন্তব্য এইটো আছিল যে নামাজ আৰু আজান দিয়া বন্ধ হ'ব বুলি তেওঁ মানে এটা যোৱাকালি মিটিঙত প্ৰস্তাৱ হেৰি কৰিছে সব সেইটো তেখেতৰ আমিতো কৰা নাই ছাৰ অন্তিমটো এটা বোলে বিজেপি চৰকাৰে গোটেই ভাৰতবৰ্ষত যদি আপোনালোকে চায় কিমান জেগাত নমাজ বন্ধ কৰিছে কিমান বিতৰ্ক চলি আছে এইটোৰ পৰা মানুহে ভয় খায় আপোনালোকৰ বিজেপি ৱাজিদ আলী চাবি কি কৰিছে এইটো মোৰ দায়িত্ব নহয় আপোনালোকে ৱাজিদ আলী চাব পৰাটো ছাৰ আপুনি UDF দলৰ সভাপতি আপুনি কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাৰ সমগ্ৰ অসমত কেছ দিয়া হ'ব তাৰ বিৰুদ্ধে এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কেছ দিয়া হ'ব একদম ধুমধাম চলি আছে এতিয়ালৈকে ছাৰ কিমানটা কেছ গোচৰ ৰুজু হৈছে তেওঁৰ ওপৰত মই তেওঁলোকে ৰিপৰ্ট লোৱা নাই মানে চব জেগাত ইচ এণ্ড এভৰি ডিষ্ট্ৰিক্টৰ পৰা কেছ চলি আছে থেংক ইউ লাষ্ট কুৱেশ্যনটো আপোনালোকৰ মিত্ৰজোঁটৰ বিগ ব্ৰাদাৰ কংগ্ৰেছৰ শৰ্মান আলীয়ে যিটো মিয়া মিউজিয়ামৰ প্ৰসংগ উলিয়াইছিল হিমন্ত বিশ্ব শ্বেৰমানে যে কথাটো কৈছে মোৰ ধাৰণা হ'ল এইটো হিমন্ত বিশ্বৰ প্লানিঙৰ সেইটো আমি জানিব বিচাৰিছোঁ আপোনালোকে জানে মোৰ ধাৰণা ভুলো হ'ব পাৰে কিন্তু মোৰ ধাৰণা 100% প্ৰজেক্টেড বাই হেমন্ত বিশ্ব শৰ্মা ফাইনেন্স বাই হেমন্ত বিশ্ব শৰ্মা আইডিয়া এইটো যেটো কৰিছে এইটো হেমন্ত বিশ্ব শৰ্মাই আৰু দুইজনে গেম খেলাই আছে ফুটবল আমি মাজত বিয়পি হৈ আছোঁ থেংক ইউ ভেৰি মাছ আমাৰ এইটো ডিমাণ্ড নহয় লাষ্ট মিয়া পৰিষদ আমাৰ ডিমাণ্ড নহয় ছাৰ লাষ্ট কুৱেশ্যন এইটো কিমানখন আসনত আপোনালোকে প্ৰাৰ্থী প্ৰদান কৰিব এইটো টাইম আহিলে ক'ব পাৰি এতিয়া না টাইম কমচে কম 2 মাহ টাইম লাগে অ'কে ভাই থেংক ইউ নমস্কাৰ ছাৰ দেখা গৈছে মহাগঠবন্ধনৰ লগত আৰু ইয়াৰ লগে লগে PI আপডেটৰ পৰা মই জনক দেখে বিদায় লৈছোঁ পৰৱৰ্তী অধিক খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ